নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। একৰ ক নম্বৰ প্ৰশ্ন, থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম বাণভট্ট আছিল। গ নম্বৰ প্ৰশ্ন, ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। খ নম্বৰ প্ৰশ্ন, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ। গংগাইকোণ্ডচলপুৰম নগৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? গংগাইকোণ্ডচলপুৰম নগৰ ৰাজাৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰই নিৰ্মাণ কৰিছিল। ২ নম্বৰ প্ৰশ্ন, খালী ঠাই পুৰোৱা। ক নম্বৰ, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰসিংহ বৰ্মন। দেশৰ আন এটি নাম আছিল শিলাদিত্য। হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য। পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। এলিফেণ্ট আৰু মালখেৰাৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূটীৰ শিল্পৰ নিদৰ্শন পোৱা যায়। চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেও বোলা হৈছিল। ৩ নম্বৰ, শুদ্ধ উত্তৰ বাছি উলিওৱা। গুপ্তসকলে ২০০ বছৰ ৰাজত্ব কৰিছিল। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল। কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক। ৪ নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ চমুকৈ দিয়া। ৪ৰ ক নম্বৰ প্ৰশ্ন, বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক কি ভাগত ভাগ কৰিছে? বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য বুলি ভাগ কৰিছে। থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কনৌজ। পল্লৱসকলৰ প্ৰধান অৱদান দুটা কি আছিল? পল্লৱসকলৰ দুটা অৱদান হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল? ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল। কোন ৰজাৰ শাসনকালত পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল? প্ৰথম পৰান্তক চোল বংশৰ ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল। ৫ নম্বৰ প্ৰশ্ন, ৫০টা মান শব্দৰ ভিতৰত লিখা। প্ৰথম প্ৰশ্নটো হৈছে ক নম্বৰ, হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি। ক নম্বৰ প্ৰশ্নৰ উত্তৰ, সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল।
ৰাজ্যখনক প্ৰদেশ, ভক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলাবৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল। খ নম্বৰ প্ৰশ্ন, হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা। উত্তৰ, হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ 1/6 অংশ কৰ হিচাপে সদাব লাগিছিল। কেতিয়াবা নগদ ধনেৰে এনে কৰ সদাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। গ নম্বৰ প্ৰশ্নৰ উত্তৰ, মহাবলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাথ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। উত্তৰ, দান্তিদুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে আনুমানিক ৭৫৩ খ্ৰীষ্টাব্দত এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে। তেওঁলোক যে অতি পৰাক্ৰমী ৰজা আছিল সেয়া সন্দেহাতীত। কাৰণ এই ৰজাসকলে মহাৰাজাধিৰাজ, ত্ৰিভুৱন চক্ৰৱৰ্তী আদি উপাধি লোৱা কথাই ইয়াৰ প্ৰমাণ দিয়ে। আকৌ ইতিহাসত উল্লেখ আছে যে দাক্ষিণাত্য ৰজাসকলৰ মাজত তেওঁলোকেই সৰ্বপ্ৰথমে উত্তৰ ভাৰতত আধিপত্য স্থাপন কৰাৰ চেষ্টা কৰে। ঙ নম্বৰ প্ৰশ্ন, চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। উত্তৰ, চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনাস্থলীয়েই নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা, চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল। এইদৰে মন্দিৰবোৰৰ আৰ্থ-সামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল। মন্দিৰৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ কিছুমান শিল্প ভাস্কৰ্যৰ চৰ্চাও কৰিছিল। তেওঁলোকে ব্ৰঞ্জেৰে তৈয়াৰ কৰা বিভিন্ন দেৱ দেৱীৰ মূৰ্তিবোৰ সমকালীন বিশ্বৰ চমৎকাৰ শিল্প ভাস্কৰ্য হিচাপে পৰিগণিত হৈছিল। আমাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ ইয়াতেই সমাপ্ত হৈছে। ভিডিঅ'টো চাই কেনে পালা লাইক কমেণ্ট কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।